মেঘালয়ে এই কথাটো বুজি পোৱা উচিত অসমৰ পৰ্যটক যদি তালৈ যাবলৈ বাদ দিয়ে অসমৰ পৰ্যটক যদি নাযায় অসমৰ গাড়ীসমূহে যদি পৰ্যটক লৈ মেঘালয়লৈ যাবলৈ নিবিচাৰে তেনেহলে মেঘালয়ৰ আয়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব অৰ্থনীতিৰ মন্দাৱস্থাৰ সৃষ্টি হ'ব এটা অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছিল আমি দেখিবলৈ পাইছিলোঁ যে এটা পাৰ্বত্য জিলাৰ সংগঠন HYNF নামৰ এটা সংগঠনে অসমৰ পৰা যোৱা বিশেষকৈ বাণিজ্যিক বাহনসমূহ তেখেতসকলে উভতাই পঠিয়াইছিল আৰু মেঘালয়ত প্ৰৱেশ কৰিবলৈ গ'লে মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীভুক্ত গাড়ী লৈ তেখেতসকলে মেঘালয়ত ফুৰিব লাগিব বা স্থানীয় লোকৰ গাড়ী লৈ ফুৰিব লাগিব এনেকুৱা ধৰণৰ এটা ফটোৱা জাৰি কৰিছিল আৰু বিষয়টো আমাৰ হাতলৈ অহাৰ লগে লগে টুৰিষ্ট ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যন অফ আছামে আমাৰ লগত যোগাযোগ কৰিলে আমাৰ লগত মিটিং কৰাৰ পিছত আমি খাচী ছাত্ৰ সন্থা জড়িত হৈ আছে বুলি তেখেতসকলে প্ৰথম অৱস্থাত ভাবিছিল আমি লগে লগে খাচী ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিছিলোঁ কাৰণ খাচী ছাত্ৰ সন্থা নেচৰ অন্তৰ্ভুক্ত এটা সংগঠন আৰু তেখেতসকলে লগে লগে কৈছিল যে এই ক্ষেত্ৰত খাচী ছাত্ৰ সন্থা কেতিয়াও জড়িত নহয় আৰু এই বিষয়টো তেখেতসকলৰ কেতিয়াও আচলতে ছাপোৰ্ট নাই বা তেখেতসকলৰ সহানুভূতি নাই লগে লগে আমি খাচী ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাই যৌথভাৱে প্ৰেছ ৰিলিজ ঘোষণা কৰিছিলোঁ আৰু এই বিষয়টোৰ পৰা সকলোকে আঁতৰি আহিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ পৰিস্থিতি কিছু খাম কাটিছিল মেঘালয় চৰকাৰে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছিল কাৰণ মেঘালয়ৰ মূল উৎস বা মূল আয়ৰ উৎস হৈছে পৰ্যটনস্থলী আৰু আটাইতকৈ বেছি পৰ্যটক যায় অসমৰ পৰা যোৱা পৰ্যটকৰ ওপৰত যদি এই ধৰণৰ হাৰাশাস্তি কৰে পৰ্যটক নকলে তেখেতসকলে আয়ৰ ক্ষেত্ৰত যি আচলতে হাৰাশাস্তিৰ সন্মুখীন হ'ব সেই কথাটো মেঘালয় চৰকাৰে ইতিমধ্যে গম পাইছে যাৰ কাৰণে প্ৰথম দিনা বন্ধ কৰোঁতে প্ৰায় 30% তেখেতসকলৰ আয় লোকচান হ'বলগীয়া হৈছে আৰু দ্বিতীয় দিনাৰ ক্ষেত্ৰত প্ৰায় 70% আয়ৰ লোকচান হৈছে আৰু এই কথাটো বুজি তেখেতসকলে পৰিস্থিতি খাম কাটিছিল কিন্তু কালিও আমি তুৰাত এটা ঘটনা হোৱা বুলি আমি গম পাইছোঁ অসমৰ এখন বাহন ভাঙি চুৰমাৰ কৰিছে আৰু এই ক্ষেত্ৰতো ইয়াৰ লগত কিমান জড়িত হৈ আছে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তদন্তৰ পাছত গোটেই বিষয়টো পোহৰলৈ আহিব মূল কথা হৈছে যে উত্তৰ পূবৰ ৰাজনীতিৰ চাণক্য বুলি ভবা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহ সমাধান কৰাৰ ক্ষেত্ৰত ৰাজনীতিক পৃথক কৰি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে আৰু মেঘালয়ে এই কথাটো বুজি পোৱা উচিত অসমৰ পৰ্যটক যদি তালৈ যাবলৈ বাদ দিয়ে অসমৰ পৰ্যটক যদি নাযায় অসমৰ গাড়ীসমূহে যদি পৰ্যটক লৈ মেঘালয়লৈ যাবলৈ নিবিচাৰে তেনেহলে মেঘালয়ৰ আয়ৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'ব অৰ্থনীতিৰ মন্দাৱস্থাৰ সৃষ্টি হ'ব এই কথাটো তেখেতসকলে বুজিছে ভাল কিন্তু বুজাৰ উপৰিও হাতে কামে কামটো কৰি দেখুৱাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ পদক্ষেপ লৈ নিজকে উত্তৰ পূবৰ ৰাজনীতিৰ চাণক্য বুলি পৰিচয় দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত